ভদ্রাম মৃত্যুর্মৃত্যু নমঃ স্বাহা ওং উগ্রাম বীরাম মহাবিষ্ণুম জ্বলন্তম সর্বত্রমুখম নৃসিংহ বিশানাম ভদ্রাম মৃত্যুর্মৃত্যু নমঃ স্বাহা ওং উগ্রাম বীরাম মহাবিষ্ণুম জ্বলন্তম সর্বত্রমুখম নৃসিংহ বিশানাম ভদ্রাম মৃত্যুর্মৃত্যু নমঃ স্বাহা ওং উগ্রাম বীরাম মহাবিষ্ণুম জ্বলন্তম সর্বত্রমুখম নৃসিংহ বিশানাম ভদ্রাম মৃত্যুর্মৃত্যু নমঃ স্বাহা ওং উগ্রাম বীরাম মহাবিষ্ণুম জ্বলন্তম সর্বত্রমুখম নৃসিংহ বিশানাম স্বাহা ওং উগ্রাম বীরাম মহাবিষ্ণুম জ্বলন্তম সর্বত্রমুখম নৃসিংহ বিশানাম ভদ্রাম মৃত্যুর্মৃত্যু নমঃ স্বাহা। আজি আমাৰ লোকে এই ইস্কন মন্দিৰত যজ্ঞ অনুষ্ঠান কৰি আছোঁ, মানে আমাৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰ কাৰণে। অসমৰ মুখ্যমন্ত্ৰী জুবিন গাৰ্গৰ বিচাৰ দি আছে, কৰি আছে উনি, তেখেতে মানে এইটো বিচাৰ প্ৰক্ৰিয়া চলাই আছে, ভাল লাগিছে। কিন্তু আমাৰ লোকে মানে জুবিন গাৰ্গ এটা অসমৰ সম্পদ, ভাৰতৰ সম্পদ, এইটো কাৰণে জুবিন গাৰ্গৰ বিচাৰটো সোনকালে দিব লাগে। অসমৰ মুখ্যমন্ত্ৰী এইটো ভাল কাম কৰি আছে, মানে পূৰা তদন্ত কৰি কেনে দি আছে, যাতে মানে কোনো আসামী মানে এইটো মানে ইয়াৰ পৰা ওলাব নোৱাৰে। মানে এইটো কাৰণে মানে জুবিন গাৰ্গৰ যে আজি দেখক জুবিন গাৰ্গৰ ডুৱেল গোটেই সকলো কামত তেখেতে এক নম্বৰত আছে। আজি দেখক জনসেৱাতো আছে, ছ'চিয়েল ৱাৰ্কত আছে, মানুহক মানে তেখেতে ফেচবুকক নেদেখায়, তেখেতে ছ'চিয়েল মিডিয়াত নেদেখায়, কিন্তু তেখেতে মানুহক যেভাৱে হেল্প কৰিছে, মানুহ তেখেতৰ কাৰণে পাগল হৈ গৈছে। আজি দেখিছে যে ভাৰতবৰ্ষত না ৱৰ্ল্ডৰ 4 নম্বৰ পজিশ্যন, তেখেতে যেতিয়া মানে মাৰা গৈছে শ্ৰদ্ধাঞ্জলি দেওয়া হৈছিলে 4 নম্বৰ পজিশ্যন আছিলে, গোটেই ৱৰ্ল্ডত 4 নম্বৰ আছে। এইটো কাৰণে আমালোকে তেখেতক সন্মান দিব লাগে, তেখেতক সোনকালে তেখেতৰ ন্যায় দিব লাগে। আমালোকে বৰাকভেলীৰ পৰা ইস্কন মন্দিৰৰ পৰা আজি আমাৰ মহাৰাজ ইস্কন মন্দিৰৰ মহাৰাজ সেই যজ্ঞ অনুষ্ঠানটো কৰিছে। এইটো কাৰণে আপোনালোকক মানে জৰিয়তে আমালোকে ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ বিচাৰটো সোনকালে দিলে আমালোকে এটা শক্তি পাম। কাৰণ এইবিলাক এই যে শিল্পী আছে, এইবিলাক মানে শিল্পী নহয়, এইবিলাক এজন মানে ত্যাগী ক'ব পাৰে। কাৰণ অসমৰ আমাৰ যে কৰিমগঞ্জত তেখেতে শ্ৰীভূমি জিলাতো মানে আগতে শ্ৰীভূমি জিলাত ঘৰ আছিলে, শ্ৰীভূমি জিলাতো তেখেতৰ বহুত নাম আছে। তেখেতে এইটো কাৰণে আমাৰ মনত দুখ পাইছোঁ যে এনেকা যে শিল্পীক যে যোনে কৰিছে, আমালোকে নাজানো কোনে কৰিছে, কিন্তু মানে আমালোকে বিচার চায়। বাসুদেবায় হরে কৃষ্ণ। আমরা নৃসিংহযজ্ঞ করছি। নৃসিংহদেব হচ্ছে যখনই সংকট দেখা দেয় ভক্তকে রক্ষা করার জন্য অবতীর্ণ হন। আমাদের অহম তথা ভারতের গৌরব যে জুবিনজি, তার আত্মকল্যাণ হোক, সেই সঙ্গে আমরা প্রার্থনা করছি উনি যেন ন্যায্য বিচার প্রাপ্ত হন। কারণ এই ধরনের শিল্পী খুব কম জন্ম নেয় এবং আমাদের অসমবাসী ভারতের গৌরব, সুসন্তান, এবং ওনার যে প্রাপ্তি উনি যেন প্রাপ্ত হন এবং যারা দোষী তারা যেন শাস্তি প্রাপ্ত হয়। এই জন্য আমরা নৃসিংহ ভগবানকে প্রার্থনা করছি। জুবিনের মহানতা এবং তার যে সাধারণ লোকের যে সেবা ছিল তা দেখার মতো। তাই তো কখনো কখনো আমাদের মন কেঁদে ওঠে যে এই ধরনের যে শিল্পী যিনি তার ন্যায্য বিচার প্রাপ্ত হন। আমাদের অসম সরকারের প্রতি দৃঢ় বিশ্বাস আছে, তিনি নিশ্চয়ই এটা ব্যবস্থা রাখবেন এবং যশস্বী যে আমাদের মিনিস্টার আছেন উনি এদিকে আছেন, নিশ্চয়ই আমরা ন্যায্য প্রাপ্ত হব এই আশা রাখি। আজি আমি সকল শ্ৰীভূমিবাসীৰ ফালৰ পৰা জুবিন গাৰ্গ বিখ্যাত সংগীত শিল্পী, তেখেতৰ আত্মাৰ সৎকামনাৰ কাৰণে আজি ইস্কন মন্দিৰৰ ফালৰ পৰা বাবাজীয়ে এখন হোমৰ ব্যৱস্থা কৰিছে। এই হোমৰ খবৰটো পাই মই লগে লগে ৰাতিপুৱা আহি তেখেতৰ লগত ইয়াত বহিলোঁ, হোমত বহিলোঁ। আমি প্ৰাৰ্থনা এইটোৱে কৰিলোঁ, তেখেতৰ যে অকাল মৃত্যু বুলি ক'ব পাৰোঁ, আমাৰ দুখৰ খবৰ এইটো যোনটো হৈছে, এইটোৰ কাৰণে আমি মৰ্মাহত আজিলৈকে আছোঁ আৰু গোটেই জীৱনটো থাকিম। তেখেতৰ নিচিনা এজন মানুহ আমি হেৰাইছোঁ। তেখেতৰ গান সম্পদ, এইটো আমাৰ অসমৰ কাৰণে সম্পদ হৈ থাকিব। আমাৰ যশস্বী মুখ্যমন্ত্ৰী মহোদয় হেমন্ত বিশ্ব শৰ্মা মহোদয় এইটো কেছৰ প্ৰপাৰ তদন্তৰ কাৰণে বহুত প্ৰচেষ্টা কৰি আছে আৰু আমাৰ বিশ্বাস আইন ব্যৱস্থাৰ ওপৰত আমাৰ অটুট বিশ্বাস আছে যে আমি ভাল এটা ন্যায় পাম। আমাৰ এইটোৱে কামনা, ভগৱানৰ ঈশ্বৰৰ তাত
বাবাজীয়ে সেইটোৱে কামনা কৰিছে যে আমি ন্যায় ব্যৱস্থাটো ভালকৈ হ'ব, বিচাৰটো ভালকৈ হ'ব, অপৰাধীয়ে শাস্তি পাব, এইটোৱে আমাৰ চবৰে কামনা কৰি আমি আজি হোমত আহুতিও দিয়াৰ সময়ত আমাৰ কামনাটো এইখিনিয়ে আছিলে যে অপৰাধীয়ে উপযুক্ত শাস্তিখিনি পাব লাগে। মই নিজে এজন এডভকেট হয়, মই জানো ন্যায় ব্যৱস্থাৰ ওপৰত মোৰ আশ্বাস আছে। ইনভেষ্টিগেশ্যন ভালকৈ হ'লে ভালকৈ হ'ব আৰু বিচাৰটোও ভালকৈ হ'ব, এইটো বিশ্বাস ৰাখি আমি আজি আহুতি দিছোঁ। আৰু আমাৰ এটা বিশ্বাস যিটো ভালকৈ হ'ব। আৰু জুবিন গাৰ্গ মহোদয় আজি আমাৰ লগত নাথাকিলেও দুখ আমাৰ মনত আছে, কিন্তু তেওঁৰ গান, তেওঁৰ মিউজিক, তেওঁৰ চব আমাৰ ভিতৰত সদায় চিৰস্মৰণীয় হৈ থাকিব। তেখেতক ভালপোৱা আমাৰ মনৰ পৰা কেতিয়াও আঁতৰি নাযায়, তেওঁ আমাৰ মনত সদায় থাকিব।